জনসাধাৰণে জৰাজীৰ্ণ পথটোৰ মৰণক হৰণ কৰি চলাচল কৰিবলগীয়া হৈছে। শোচনীয় হৈ থকাৰ পিছতো কোনো কাণ সাৰ নাই কিন্তু ৰেল বিভাগৰ। দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ দাবী ভুক্তভোগীৰ ৰাইজৰ। দেখিবলৈ পোৱা গৈছে এইদৰে নলবাৰী নগৰৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক। যিহেতু দেখিবলৈ পোৱা গৈছে ৰেল বিভাগৰ অধীনস্থ এই গুৰুত্বপূৰ্ণ পথৰে অহা যোৱা কৰে প্ৰতিটো দিনে সহস্ৰাধিক লোক। এইদৰে এতিয়া স্থানীয় লোকে জৰাজীৰ্ণ পথটোৰে মৰণক হৰণ কৰি চলাচল কৰিবলগীয়া হৈছে প্ৰতিটো দিনতে। শোচনীয় হৈ থকাৰ পিছতো কোনো কাণ সাৰ নাই কিন্তু ৰেল বিভাগৰ। দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ দাবী ভুক্তভোগী ৰাইজৰ। যিহেতু ৰেল বিভাগৰ অধীনস্থ হৈ আছে এই পথটো, কিন্তু তাৰ পিছতো ৰেল বিভাগে কোনো ধৰণৰ কাণ সাৰ দিয়া নাই বুলি এতিয়া ৰাইজে অভিযোগ উঠাইছে। আজি আমি ইয়াত আহিছোঁ কাৰণটো এইটোৱে যে ৰঙিয়া DRM অফিচৰ ডিভিজনেল হেডকোৱাৰ্টাৰ যি জংচন ৰঙিয়া জংচনৰ প্ৰতি যিটো এপ্ৰ'চ ৰোড থাকে অহা যোৱা কৰা ৰেল যাত্ৰী, কিন্তু এইটো কেৱল ৰেল যাত্ৰী নহয়, এইটো গোটেই আমাৰ যিটো নৰ্থ ৱেষ্ট ৰঙিয়া এইটো বিশাল পৰ্চন এটা থাকে। গ্ৰামাঞ্চলৰ মানুহ অহা যোৱা কৰে বা সেইফালে আমাৰ নৱোদয় জৱাহৰ বিদ্যালয়খনো আছে তাত। গোটেই অসমৰ মানুহ আজি এইফালেদি অহা যোৱা কৰে। কিন্তু এই ৰাস্তাটোলৈ মন কৰিলে গম পাব ইয়াত কি এটা কদৰ্য ৰূপে ইয়াত ধাৰণ কৰিছে দীৰ্ঘদিন ধৰি। আজি হঠাৎ হোৱা কথাটো নহয়। গতিকে এই ৰাস্তাটোৰ উন্নয়ন যদি ৰেল প্ৰশাসনে নকৰে কোনে কৰিব? আৰু এইটো তেখেতসকলৰ দায়িত্ব আছিল। আৰু তাৰ কাৰণে ফাণ্ডৰটো অভাৱ নাই। ৰেলৰ এতিয়া মাননীয় প্ৰধানমন্ত্ৰী এই ডাঙৰীয়াৰ যি কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰিছে ৰেলৰ ক্ষেত্ৰত, কোনো এতিয়া কৃপণালী নাই। কিন্তু তাৰ যিটো প্লেনিং, তাৰ সেই সঠিক ব্যৱহাৰ হৈছে নাই সেইটোকেও কোনো চাওতা নাই যেন আমাৰ অনুভৱ হৈছে। সেইটো থকা হ'লে আজি ৰেলৰ ইয়াত অমৃত ভাৰত ষ্টেচনৰ স্কিমত যি ৰঙিয়া সোমাইছিলে সেই আজি তাৰ কাম বন্ধ হৈছে। বিভিন্ন তেখেতসকলে বেমেজেলি আমি শুনিব পাইছোঁ ভিতৰ চৰাত। গতিকে তাৰ ফলত আজি আমি তেখেতসকলে এইফালে মন দিয়া নাই আমাৰ অনুভৱ হৈছে। সেইটো হ'ব নোৱাৰে। এইটো কিহৰ কাৰণে? আজি ফাণ্ডে য'ত ফাণ্ড ক্ৰাঞ্চ য'ত নাই, তেতিয়াহ'লে তেওঁলোকে সদিচ্ছাৰ অভাৱত যিটো আজি আমাক যন্ত্ৰণা ভোগাইছে ইয়াৰ স্থানীয় মানুহক, তাৰ আমি বিৰোধিতা কৰিছোঁ আৰু আবেদন জনাইছোঁ আমাৰ DRM মহোদয়ৰ লগতে আমাৰ আমাৰ যি জিলা প্ৰশাসন আছে প্ৰশাসনকো আমি আবেদন জনাইছোঁ, অনুৰোধ কৰিছোঁ যে আপোনালোকে